আৰু নলবাৰী জিলা আমচুৰ উদ্যোগত নতুন দেহৰ আঞ্চলিকৰ সৌজন্যত আজি ডাংগপাৰা জামে মছজিদত সমূহীয়া ইফতাৰৰ আয়োজন কৰা হৈছে আৰু ৰাতিপুৱা 9 বজাত এটি কৰণ খতম আয়োজন কৰা হৈছিল আৰু কৰণ খতমটি হৈছিল নলবাৰী সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ লগত জড়িত থাকি যিসকল ব্যক্তি প্ৰাণ আহুতি দি শ্বহীদ হৈছিল তেখেতসকলৰ আত্মাৰ চিৰশান্তিৰ বাবে আমি নলবাৰী জিলাৰ নতুন দেহৰ আঞ্চলিকৰ ফালৰ পৰা এটি কৰণ খতম দিয়া হৈছে আৰু এই মূল উদ্দেশ্য আছে। পশ্চিম ডাঙ্গুয়াপাড়া জামে মছজিদৰ সৌজন্যত নলবাৰী জিলাৰ আমচুৰ সহযোগিতাত আৰু আমাৰ ডাঙ্গুয়াপাড়া আঞ্চলিক নতুন দেহৰ আঞ্চলিক আমচুৰ সহযোগিতাত আমাৰ আজি এইটা পবিত্ৰ ৰমজানৰ উপলক্ষে ৰমজান শৰীফ যিহেতু চলি আছে তাৰে ইফতাৰ পাৰ্টি এটা আয়োজন কৰিছোঁ। ইয়াত আমি ধন্যবাদ জনাইছোঁ সমূহ বিষয়ববীয়াসকলক, আমচুৰ বিষয়ববীয়াসকলক তথা আমাৰ এই পশ্চিম ডাঙ্গুয়াপাড়া জামে মছজিদৰ সভাপতি সম্পাদক সমূহে বাকী উপদেষ্টা ও ৰাইজসকলক ইয়াৰ কাৰণে আমি